ধিক্কাৰ হৈছে আমি কৰবাত আমি বৰ নিলজ্জ হৈ গৈ আছো বিৰাট নিলজ্জ আমাৰ লাজ নাই জানেনে মানে মই কি কম নহয় কি কম কেনেকে নিজৰ ছোৱালী মানে চাওক দে অকল মোৰজনীয়ে নহয় আপোনাৰজনী মোৰ ছোৱালী নহয় জানো কেইখন যিমান বহলকৈ মেলি থোৱা ফটো এখন দেখিছিলো বৰ নিলজ্জভাৱে কথাটো কৈছো মানে So guys, এই ভিডিওটো আপোনালোকে ষ্টাৰ্টিঙত দেখাই পালে আইমি বৰুৱাৰ ফেচবুক লাইভৰ যোগেদি এই কথাটো এনেকৈ মানে কৈছে আৰু লগতে সেই হিহৰণকাৰী ঘটনাৰ বৰ্ণনা কৈছে আৰু লগতে যে নিজৰ ছোৱালীজনীকো যে এৰি দিবলৈ ভয় হৈছে এই কথাটো স্পষ্টকৈ জনালে আৰু এই যে যি হৈ গ'ল কলিকতা এই ঘটনাটোৰ লগতে যে আইমি বৰুৱা যেহেতু এজন পুত্ৰ আছে সেই পুত্ৰক কেনেদৰে শিক্ষা দিব সেই কথাও আইমি বৰুৱাই ফেচবুকৰ যোগেদি প্ৰকাশ কৰিলে তেন্তে আহক ৰাজ সম্পূৰ্ণ ভিডিওটো আপোনালোকৰ মাজলৈ কমেণ্টত যোৱা কেইদিনমানত সুধিছিলে যে কলিকতাৰ বিষয়টোৰ ওপৰত আপুনি কিয় একো মাত মতা নাই মই সঁচা কথা কওঁ মই আচলতে অসমত নাই বৰ্তমান সময়ত বীৰৰ কিবা এটা খেলৰ প্ৰেক্টিছ এটা চলি আছে গতিকে তাক মই প্ৰেক্টিছৰ কোচিঙৰ কাৰণে আহিছো কিন্তু যেটো যে চলি আছে আচলতে এগৰাকী মহিলা হৈ যেতিয়া সেই বৰ্ণনাটো পঢ়িছিলো যে ভৰিকেখন যিমান বহলকৈ মেলি থোৱা ফটো এখন দেখিছিলো বৰ নিলজ্জভাৱে কথাটো কৈছো মানে এগৰাকী মাক হৈ আচলতে এনেকুৱা কথা ক'ব নোৱাৰে মই মোৰ নিজৰ ছোৱালীজনী সেইদিনাখনৰ পৰা বিশ্বাস কৰক মই মোৰ ছোৱালীজনী এনেকুৱা লাগিছে যেন মই নপঢ়াও কোনো দৰকাৰ নাই বাহিৰলৈ যাবলৈ ঘৰতে থাক তই ঘৰতে বহি থাক তাৰ পিছত আকৌ মনত ভাবিছে ঘৰত থাকিলেও সুৰক্ষিত জানো আপুনি কওকচোন ঘৰত থাকিলে সুৰক্ষিত জানো মহেশ কুমাৰ দাসে মৰিগাঁৱৰ পৰা শুভেচ্ছা জনাইছে থ্যাংক ইউ কোনোবাই কৈছে মৌমিতাৰ কথা ক'ব ৰচিদুল ইছলাম হয় মই সেই কথাটোৱে কৈ আছো মই বৰ বেছি আজি আচলতে একো কথা পাতিব খোজা নাই মোৰ নিজকো কিবা নিজৰ ওপৰতো ধিক্কাৰ হৈছে সমাজৰ ওপৰতো কোনোবাখিনি ধিক্কাৰ হৈছে আমি কৰবাত আমি বৰ নিলজ্জ হৈ গৈ আছো বিৰাট নিলজ্জ আমাৰ লাজ নাই জানেনে নে কি কম মানে ভাবকচোন এজনী ছোৱালী পঢ়া শুনা কৰি আজিকালি ডাক্তৰী কৰি পঢ়িবলৈ কিমান কষ্ট কৰিব লাগে আৰু তেনেকে ডাক্তৰ হোৱাৰ পাছত 36 ঘণ্টাকে ডিউটি কৰে তেখেতে তাৰ পিছত যেতিয়া নিশা 3টা বজাত আনক সুৰক্ষা দিবলৈ গৈ আনক মানে চিকিৎসা কৰিবলৈ গৈ তেওঁৰ এটো অৱস্থা হয় চকুকিটা ফুটি তেজ ওলাই আহিছে ইমান বৰবৰ হৈ গলনে আমি আৰু মানে কাৰোবাৰ যদি ইমানে মানসিক বিকাৰ ঘটিছে ইয়াৰ ব্যৱস্থা আছে নহয় কিছুমান লোক আছে নহয় আপোনালোকক সাৰ্ভিস দিবলৈ বুলি কৈছো আছে নহয় তেনেকুৱা লাইসেন্স পোৱা মানুহ তেওঁলোকৰ ওচৰত কিয় নাযায় এনেকুৱা এটা অৱস্থা হলনে যে মানে গৰু কুকুৰ ছাগলীও এনেকুৱা অৱস্থা নকৰে মানে কিনো কম কি বুজাম মানে মই মানে মোৰ নিজৰ ছোৱালীজনী সুৰক্ষা লৈ পেলাই মোৰ এনেকুৱা লাগিছে যেন মই প্ৰতিটো মুহূৰ্তত যেনেকৈ সাৱটি ধৰি থাকিলেও যেন মই বচাব নোৱাৰিম তেনেকুৱা এটা অৱস্থা আৰু মইতো গোটেই জীৱনটো তাইক এনেকৈ ধৰি থাকিব নোৱাৰো কি কৰিম বাৰু মই আমাৰ সকলোৰে একে অৱস্থা আপোনালোকে নকব এনেকুৱা যে আপোনালোকৰ ডাঙৰ মানুহ ধনী মানুহ আপোনালোকে পাৰিব আমি নোৱাৰিম মোক বহুতে বোলে কেতিয়াবা কমেন্ট কৰে তেনেকৈ যে আপোনালোকে পাৰিব কিন্তু নহয় এই সুৰক্ষা ক্ষেত্ৰত আমি সকলোৱে একে ভাবকচোন তেওঁ সাধাৰণ এনেকুৱা নহয় বোলে একো বোলে ক'ৰবাৰ গাঁৱৰ চুকৰ ঘুকুটত সোমাই থকা ছোৱালী নহয় তেওঁ এগৰাকী ডাক্তৰ আছিলে পঢ়া শুনা কৰি সকলো জনা ছোৱালী বৰ্তমান সমাজৰ বিষয়ে সকলো কথা জনা ছোৱালী সেই ছোৱালীজনী কেনেকুৱা বৰ্বৰ হৈ পেলাই মানুহে মানে কি যে কৰিছে নহয় মানে কৈ পেলাই সেই মোৰ মানে কিবা মূৰটোৱে কিবা গৰম উঠি আহে এটা শাওন মাহ বুলি কওঁ আমি শাওন মাহ চলি আছে আমি প্ৰভু শিৱ বাবাক সেৱা কৰো আমি শক্তি পূজা কৰো কেইমানৰ পিছত আহিব নৱৰাত্ৰি আমি ব্ৰত কৰি থাকিম মাক পূজা কৰিম তাৰ পিছত আহিব দেৱালী আমি কালী পূজা কৰিম লক্ষ্মী পূজা কৰিম কিন্তু বিশ্বাস কৰক আমি মহিলাক কেৱল পূজাতেই থৈ আছো দেৱী কৈ পূজা কৰো আৰু তাৰ বাহিৰে একো নকৰো আমি দীপালী বৰাৰ ভাই কৈছে সুন্দৰ মন্তব্য বিশ্বাস কৰক মন্তব্য নহয় যদি মাক হৈ মই ভাবো যে প্ৰত্যেক গৰাকী মাক যিসকলে চাই আছে প্ৰত্যেক গৰাকী ছোৱালী আমি যদি ঘৰৰ পৰা ওলাই যাওঁতে এনেকুৱা অনুভৱ হয় যে আমি সুৰক্ষিত হয়নে এই কথাটো যদি আমাৰ মগজত আহিব লাগে নহয় আমি মানুহ হিচাপে আচলতে
কৰবাত বৰ বেয়াকৈ ফেইল হলো মানে মই মানুহৰ শাৰীত নাই এতিয়া এয়া কোনোবাই লিখিছে কৃষ্ণ মানুহক মহিলাক মাতৃৰ লগত মাতৃভূমিৰ লগত কি লাভ হয় তুলনা কৰে ভাবকচোন আমাক পূজা কৰি নাথাকে জানো কন্যা পূজা আহে নহয় চাবচোন আপুনি দুৰ্গা গোসানী এদিন কন্যা পূজা কৰে নহয় ছোৱালীক এগৰাকীক বহাই খুব ভৰিত আলতা লগায় 5-7 বছৰীয়া ছোৱালী পিছদিনাখন পেপাৰ খুলি পঢ়িব 5 বছৰীয়া ছোৱালী এজনী ৰেপ কৰে হে একেজনী ছোৱালীয়ে নহয় জানো মানে মই কি কম নহয় কি কম কেনেকে নিজৰ ছোৱালী মানে চাওক দে অকল মোৰ জনীয়ে নহয় আপোনাৰ জনী মোৰ ছোৱালী নহয় জানো আজি সেইগৰাকী ছোৱালী যদি মোৰ ভণ্টি হল হয় মই চিঞৰি নুফুৰিলো হয় জানো প্ৰত্যেকজনে ভাবকচোন যে আমি অকল নিজৰ ছোৱালীজনী নিজৰ ভণ্টিজনী নিজৰ বাইদেউজনী কিয় ভাবো সেইজনী আমাৰ ছোৱালী নহয় জানো পৃথিৱীখন ইমান আগুৱাই গৈছে ঠিক আছে আমি আজি যৌনতাৰ কথা পাতিব লাজ পাওঁ কিন্তু যৌনতাৰ কথা মই ভাবো খোলাকৈ পাতি এই মগজৰ বিকৃতি হোৱা মানুহবিলাকক এটা ঠাইলৈ পঠিয়াব লাগে যাতে চিকিৎসা হয় আৰু এনেকুৱা মানুহ পায় যাতে তেওঁলোকৰ সেই চিকিৎসাৰ কাম আহে মানে তেওঁলোকৰ সেই যিটো ক্ষুধা বুলি কৈছো সেইটো পূৰণ হয় যাতে এনেকুৱা ঠাইলৈ পঠিয়াব লাগে মৰক তাতে গৈ পেলাই কিন্তু তাতে আমাৰ এই সমাজৰ মৰম লগা ল'ৰা ছোৱালীবিলাকক ধ্বংস নকৰিব মইনো কি কম মানে মই আবেগিক হৈছো এইটো বাবে হয়তো মাক হৈ এতিয়া অনুভৱ কৰিছো যে সেই মাকজনী কি হাহাকাৰ হৈছে মই তেওঁলোকৰ ঘৰৰ এগৰাকী কোন মাক নে মাহীয়েক মই নাজানো তেওঁ এগৰাকীয়ে কৈছে যে বিশ্বাস কৰক মোৰ ছোৱালীজনী মুখখন চাবলৈ নিদিলে দেখিকৈ কান্দিছে মই এনেকুৱা কিবা এটা সৰু ফুটেজ এটাই দেখিছিলো মই ইমান ভালকে নাজানো দেই কথাটো মই ইমান নদি ক'ব নোৱাৰিম কোন হয় যেনেকে কৈছে নহয় শিউৰি যাব আপোনাৰ গাটো মানে এজনী মাইকী মানুহ হয় তেওঁ মানে কৈছে ভৰিকেইখন কেনেকে বহলাই থৈছিলে কৈছে যে ভৰিকেইখন বহলাই থওঁতে কঁকালৰ আমাৰ যিখিনি এটা জইন আছে ন পিছফালে সেই জইনটো বোলে ভাঙা জানেনে ভাঙি পেলাইছে মানে ভৰিকেইখন মেলি মেলি আৰু কি কম মই আপোনাক বৰ লাজ লাগিছে মই এইবিলাক কথা সেইকাৰণে মই যে হয়তো কোনোবাই কৈছে যে আপুনি কিয় নকয় মই নোৱাৰো ক'বলৈ আপুনি ভাবকচোন আপুনি সেই কষ্ট সেই সময়খিনি ভাবকচোন যদি কঁকালৰ এই যিখিনিত আমাৰ ভৰি দুখন লাগি আছে এইখিনি যদি ভাঙি পেলাবলগীয়া হয় কি কৰিছিল তাৰমানে চকুকেইটা যদি ফুটাই তেজ উলিয়াই দিয়ে কি কৰিছিল তাৰমানে গোটেই গাটো কলা তেজ মৰা কি কৰিছিল তাৰমানে আমি সকলোৱে জানো আৰু যে এই যে চবে যে কৰি আছে ধৰক প্ৰটেষ্ট কৰি আছে খুব ভাল কথা ওলাই আহিছে কিন্তু এই প্ৰটেষ্ট চাবচোন আমাৰ কি হয় জানে আমি 15 দিন এমাহ আমাৰ গাত জুইটো জ্বলে নহয় তাৰপিছত নাইকিয়া হৈ যায় কাৰণ আমাৰ নহয় নিজৰ মোৰ গাতটোতো লাগা নাই হৈছিলে কাৰোবাৰ গতিকে 15 দিন কৰিলো এমাহ গলো মোৰো নিজৰ কাম থাকে মই নিজৰ কামত লাগিলো তাৰপিছত আকৌ আৰম্ভ হয় মোৰ মানে মই ক'ত যে সমাধানটো হ'ব আৰু এটা খালি এটা অনুৰোধ মই মোৰ ফালৰ পৰা এটাই বুজি পালো যে আমি আমাৰ ছোৱালীবোৰক ঘৰৰ সন্মান বচাই চলাবি বুলি কোৱাতকৈ আমি আমাৰ ল'ৰাবোৰক প্ৰথমতে শিকাও যে ছোৱালীবোৰৰ সন্মান বচাই চলিবি মই মোৰ ল'ৰাটোক যাতে শিকাও যে তোৰ ভনীয়েৰ যোগেদি এই মানে কথাটো এনেধৰণে কৈছিল আৰু লগতে নিজৰ মনৰ কথাবিলাক প্ৰকাশ কৰিছিল সো সেয়েহে ভিডিঅ'টো মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিলো যেহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' যেহেতু আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে থাকো তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই